অসম কবি সন্মিলন বৰপেটা জিলা কবি সন্মিলন উদ্যোগত অষ্টাদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন 2025 এয়া চিমলাগুৰিত বৰ্তমান হ'বলৈ গৈ আছে চাব দে। সভাপতি গীতা দত্ত বাইদেৱে তেখেতক ইতিমধ্যে আদৰণি সমিতিয়ে এখনি গামোচাৰে আদৰণি জনাইছে। আৰু পুষ্পাঞ্জলি কাৰ্যসূচী চলি থাকিব। এইখিনিতে আমি কবি জনগণ তাৰেই নাম অসম কবি সন্মিলন। কুলি কপৌৰ কথা ক'বলৈ পূৰ্বোত্তৰৰ কবিৰ সলনি নহয় ভঙা যোৱা ঘৰৰ পৰা জীৱনৰ নাম নামখিনি উলিয়াবলৈ পোৱাংকুল মাথো সময় দিয়ক তহমিনি কিতাপি লগাবৰ টান সময় যে আউল লগা। তোমাকেই কৈছোঁ কৌজন্তীলৈ চোৱা প্ৰতিশোধৰ পৰা পূৰ্ণিমালৈ যন্ত্ৰৰ বুকুত লিখা আছে তোমাৰ মোৰেই কথা। দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন, আশাৰ হাঁহি হতাশানি দুখ একো নাজানো। কলিকেইটাকে বিননি ঢোলৰ গমগমনে দেহত নাই তৰণি কপালত বান্ধি লৈ টঙালি চিৰা সান্দহ কোনে পিঠা পনা ভাজি উৰুকাৰ নিশালৈ হয় আহৰি। আমাৰ শান্তিৰ পিৰামিড সদৃশ এক অদ্ভুত শক্তিশালী উপলব্ধি। এই উপলব্ধি চুইচোৱা সহজ মেঘৰ বুকুতেই লিখা থাকে নীৰৱ আকাশৰ অব্যক্ত বেদনা। সতেজ সেউজ সুবাস বিচাৰি চকুলো সৰে। পূৰ্ণিমাই ধোৱাই নিয়া আকাশত যেতিয়া আওকি লিখা তৰাবোৰে নামি আহে মৰি থাকেৰি শিমুলৰ গৰম শিমুললৈ আকাশ চুই যোৱা জোনে পোহৰৰ বাট শূন্য যাওঁ বুলিও যাব নোৱাৰো খোজ ধৰি পতন ধন্যবাদ। লিখিছিলা তুমি অলেখ জয়গান, ক্ষুদ্ৰাখণ্ড তুমি ভূপেন দা, তুমি হোৱা অসমীয়াৰ জাতিৰ প্ৰাণ। মই ছাৰ বুলি মাতোঁ। তেখেতে কথা এটি ক'লে, কথাটি হ'ল যে মই ডাক্তৰহে, মই কবিতাৰ কথা ইমান নাজানো। কবি সন্মিলনৰ সন্মানীয় প্ৰধান সম্পাদক নীলকমল বৰাদেৱ, মুখ্য উপদেষ্টা ডক্টৰ ৰেণু মহন্ত বাইদেউ, আপোনালোকক মঞ্চলৈ আহ্বান জনাইছোঁ। কবি সন্মিলনৰ বৰপেটা ৰোডত অনুষ্ঠিত বৰপেটা জিলা কবি সন্মিলনৰ উদ্যোগত আয়োজন কৰা অসম কবি সন্মিলনৰ অষ্টাদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আদৰণি সমিতিৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা কৃতি গ্ৰন্থ। ৰেণু মহন্ত, ডক্টৰ বিজু জাহান ছাৰে আৰু আমাৰ গীতা দত্ত বাইদেউ আৰু মৃণালী আৰতি তালুকদাৰ বৰপেটা ৰোড শাখা কবি সন্মিলনৰ
কাৰ্যনিৰ্বাহক সদস্য তেখেতলৈ ৰচনা কৰা এই কবিতাপুথি অনুভৱৰ আগবাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰিব বৰপেটা জিলা কবি সন্মিলনৰ সভাপতি দিলীপ ভৰালীদেৱে। বাণী বুলি ক'লে আপোনাৰ যিটো আমাক মানে এনকাৰেজ কৰে বা আমাক মটিভেশ্যন কৰে সেই ধৰণৰ কিছু ইয়াত আগ্ৰহ প্ৰকাশ কৰিছে অসমৰ নৱনিৰ্বাচিত সভাপতি অসম কবি সন্মিলনৰ শ্ৰদ্ধেয় শ্ৰীযুত দীনেশ দাসদেৱৰ হাতেৰে। গতিকে প্ৰণীতা দাসক মই অনুৰোধ জনাইছোঁ কাৰ্যসূচীখিনি আগবঢ়াই দিবলৈ। আৰু বৰপেটা ৰোড শাখা কবি সন্মিলনৰ সন্মানীয় সভাপতি শ্ৰীযুতা হৈছে ৰূপালী নেওগ বৰা আৰু তেখেতে স্বৰচিত কবিতা লিখিছে আৰু মাতি তেওঁ পুৰস্কাৰ পাইছে 3rd প্ৰাইজ। কবিতা পঢ়াই হয় 3rd প্ৰাইজ নহয়। সংঘবদ্ধ নহয় কিন্তু তাতে সৰাই দিছে কিবা দিছে মই চাইছোঁ ভালকৈ সংঘবদ্ধ নহয় তেওঁলোকে মানে চিনচিয়াৰলি লিখা নাই লিখিছে কষ্ট কৰি লিখি চাহাদেৱী দাস আছিলে আৰু তেখেতৰ সুযোগ্য স্বামী দেৱতা বজ্ৰ ওজাদেৱ তেখেতে যথেষ্ট কষ্ট স্বীকাৰ কৰি প্ৰস্তুত কৰি লৈ আহিছে। এতিয়া সম্পাদিকা পল্লৱী সুত ওজাক বাকীখিনি কাৰ্যসূচী আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰী ধ্ৰুৱ কুমাৰ তালুকদাৰদেৱ তেখেত সাহিত্যিক আৰু কবি তেখেতৰ গোটাই কাব্য পত্ৰিকাখনি উন্মোচন কৰিব। তাৰ আগমুহূৰ্তত এখনি ফুলাম গামোচাৰে পল্লৱী সুত ওজা সম্পাদিকাই আদৰি জনাব বিচাৰিছে। আৰু তেখেতৰ সুযোগ্য পতি দেৱতা শ্ৰীযুত বজ্ৰ ওজাদেৱকো আমি আহ্বান জনাইছোঁ। তেখেতে প্ৰেছৰ দায়িত্বত আছিলে, গতিকে তেখেতকো আমি শ্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই এখনি ফুলাম গামোচাৰে আদৰণি জনাব। তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ অন্তৰালত দুয়োগৰাকী ওজা দম্পতি আছে। এতিয়া আনুষ্ঠানিকভাৱে এইখনি কাব্য পত্ৰিকা বৰপেটা জিলা কবি সন্মিলনৰ উন্মোচন কৰাৰ বাবে শ্ৰদ্ধেয় তালুকদাৰদেৱক অনুৰোধ জনাইছোঁ আৰু লগতে দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। কাব্য পত্ৰিকা শেষত মানে এইখন উন্মোচন কৰিলে আৰু আমি লাষ্ট মুহূৰ্তত এইখনো আমি দেখুৱালোঁ। আৰু এয়া দেখিলে অসম কবি সন্মিলনৰ তৰফৰ পৰা একোটিকে এনেকৈ দিয়া হৈছে আমাৰ মহিলাখিনি আৰু ময়ো গৈ ল'লোঁ। কিন্তু ৰাতিপুৱাৰখিনি মই দেখুৱাব নোৱাৰিলোঁ, মোৰ অলপ বিশেষ অসুবিধা এটা আছিলে, যাব নোৱাৰিলোঁ। আবেলি গ'লোঁ আৰু দুদিনৰ ভিডিঅ' লগাই মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম, আপোনালোকে চাব। আৰু বহুতে এইবিলাক চালে ধৰক কবিতা লিখাৰ কাৰণে আগ্ৰহীও হ'ব, ল'ৰা ছোৱালীকো দেখুৱাব, অনুষ্ঠানটি ভাল পাব। আৰু ভিডিঅ'টো বেছি মই দীঘলীয়া নকৰোঁ, আজিলৈ
ইমানতে ৰাখিম আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আজিলৈ আহিছোঁ বাই বাই